লাইভ ট্ৰেডিং XAUSD গ'ল্ড টোটেল প্ৰফিট চলি আছে $114 $114 প্ৰফিট হৈ আছে আৰু মাৰ্কেট কনচিষ্টেণ্টলি ডাউন ট্ৰেণ্ডত আহি আছে। আমি জানো মাৰ্কেট যেতিয়া ক্ৰেছ হয় বা ডাউন ট্ৰেণ্ডত আমি শ্বৰ্ট চেল কৰোঁ, কাৰণ তেতিয়া আপুনি যিমানেই মাইনাছ থাকিব, যিমানেই মাৰ্কেট ক্ৰেছ হ'ব, আপোনাৰ প্ৰফিট সিমানেই বেছি হ'ব। আৰু বহুতে কুৱেশ্যন কৰে যে মাৰ্কেটটো ক্ৰেছ হৈছে, আমি এতিয়া কি কৰিম? আপুনি অনলি শ্বৰ্ট চেল কৰিব। এই মুহূৰ্তত যদি আপুনি মাৰ্কেটত বাই কৰিবলৈ যায়, প্ৰফিট কেতিয়াও নহয়। আপুনি মাৰ্কেট ক্ৰেছ হোৱা টাইমত আপুনি অনলি শ্বৰ্ট চেল কৰিব। আৰু বহুতে শ্বৰ্ট চেল কনচেপ্টটো বুজিও নাপায়। গতিকে মই কৈছোঁ আকৌ যে আপুনি মাৰ্কেট যেতিয়া ক্ৰেছ হয় তেতিয়া ডাইৰেক্টলি ইয়াত শ্বৰ্ট চেল অৰ্ডাৰ প্লেচ কৰিব বা চেল অৰ্ডাৰ প্লেচ কৰি দিব। যিমান তললৈ আহে সিমান প্ৰফিট হ'ব। এতিয়া ইয়াত প্ৰফিট হৈছে $121 প্ৰফিট হৈ আছে। আৰু ইয়াত মই মাইক্ৰ' স্কেনিং এতিয়া এপ্লাই কৰিছোঁ। ইয়াত আমি বেলেগ বেলেগ টাইম ফ্ৰেমত বেলেগ বেলেগ ৰবটিক টেকন'লজি এপ্লাই কৰোঁ, বেলেগ বেলেগ AI এপ্লাই কৰোঁ, বেলেগ বেলেগ আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এপ্লাই কৰোঁ। ইয়াত তললৈ আহি আছে 1 মিনিট টাইম ফ্ৰেমত মই স্কেনিং কৰিছোঁ, মাৰ্কেট তললৈ আহি আছে। এইটো কয় মাল্টি টাইম ফ্ৰেম স্কেনিং বুলি কয়। $126 প্ৰফিট হৈ আছে। আৰু মাৰ্কেট যিমানেই তললৈ আহিব আপোনাৰ প্ৰফিটটো সিমানেই বাঢ়ি গৈ থাকিব। এতিয়া 125, 126, $128 প্ৰফিট হৈ আছে, $130। এতিয়া মই লাগে এক্সিট কৰি, ইয়াত মই এক্সিট কৰাৰ লগে লগে ইয়াত অৰ্ডাৰ প্লেচ হ'ব আৰু মোৰ প্ৰফিটটো আহি যাব $128 ডন। আৰু অলৰেডি অৰ্ডাৰ ক্ল'জ, মোৰ প্ৰফিট হৈছে $128। এনেকৈ আমি কনচিষ্টেণ্টলি প্ৰফিট কৰোঁ।